আমার উপহিত ফায়ার ব্রিগেড লাগে লাগে সন্ধিয়া মানে মোৰ দুজন ছাত্ৰ আহি আছে দোকানৰ পৰা মোক ফোন মাৰিলে যে ছাৰ জুই লাগিছে প্ৰকাণ্ড। তাৰপিছত মই আহি দেখো অৱস্থা নাই, মই দৌৰি দৌৰি লগে লগে আহিছোঁ, মাত্ৰ এক দুজন মানুহ আছিল। তাৰপিছত মই লগে লগে অচি ছাৰক সন্মানীয় অচি ছাৰক মই জনালোঁ যে ছাৰ এনেকৈ এনেকৈ ৰূপহীত জুই লাগিছে। ছাৰ লগে লগে আহি গৈছে আমাৰ কথা শুনি, ছাৰৰ ফায়াৰ ব্ৰিগেডত ফোনো মাৰিছে। তাৰপিছত শুনা শুনি হোৱাত তাৰপিছত মানুহবিলাক আহিছে। আমি প্ৰথমে কি কৰিছোঁ, ৰাইজ লৈ পানী ঘৰৰ পৰা বাল্টি দি পানী আনি আমি 10-15 জনে এনেকৈ মই নিজে পানী মাৰিছোঁ, পানী মাৰি কিয়নিছে। কিন্তু এইটো একমাত্ৰ হৈছে যে আমাৰ ৰূপহীত প্ৰপাৰ ফায়াৰ ব্ৰিগেড ষ্টেচন নাই। আমি বাৰম্বাৰ প্ৰতি বছৰে আমি অনুৰোধ জনাইছোঁ আমাৰ ডিচি মহোদয়ক, আমাৰ যি অফিচাৰ আছে তেওঁলোকক জনাইছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কিবা বাৰ্তা প্ৰদান কৰিছোঁ যে আমাৰ ৰূপহীত বিস্তৰ ক্ষতি হৈ আছে, আমাৰ ব্যৱসায় ভাই বন্ধুসকলৰ বহুত ক্ষতি হয়। যোৱাবাৰো আজি প্ৰায় 6টামান দোকান পৰিছে, আনুমানিক 20 লাখৰ ওপৰত ক্ষয়ক্ষতি হৈছে। ইয়াত আপোনাৰ ফাৰ্নিচাৰ দোকান আছিলে, মোবাইল ৰিপেয়াৰিং, লগতে মোবাইল এচেছৰিজৰ দোকান আছিলে। ফায়াৰ ব্ৰিগেডত আপোনাৰ পলমকে আহিছে। হয়, এইটো কি খামখেলি কৰিছে, খামখেলি আছে সিহঁতৰ নাজানো। আমি সাধাৰণ ৰাইজ গ'লে 10 পৰা 15 মিনিট লাগে নগাঁৱৰ পৰা ৰূপহীলৈকে। কিয় দেৰি হৈছে এইটো গম নাপাওঁ। আমি বিচাৰোঁ যে অতি শীঘ্ৰেই আমাৰ অসম চৰকাৰে ব্যৱস্থা কৰি আমাৰ ৰূপহীবাসী ৰাইজৰ কাৰণে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যাতে ফায়াৰ ব্ৰিগেড অৱস্থা এটা ব্যৱস্থা কৰে, তাৰ কাৰণে আমি কাতৰ অনুৰোধ কৰিছোঁ সমগ্ৰ ৰূপহীবাসীৰ হৈ।